নমস্কাৰ, ওয়েলকাম বেক টু মাই টিউব চেনেল বাবুস ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল অনুলনী 12 এৰ আজি 2ৰ 3 নম্বৰটো তোমালোকক দিবলৈ ওলাইছোঁ। চেপ্টাৰৰ বাকী অংকবিলাক ইয়াৰ আগৰ ভিডিঅ'ত দিয়া আছে। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে 1/3 হোল টু দি পাৱাৰ কি আছে 7 ইনটু 1/3 হোল টু দি পাৱাৰ 9 ইনটু 9 টু দি পাৱাৰ 10 আমাক সৰল কৰিব দিছে এইটো। তো ইয়াত চোৱা এই দুটা একে হয়নে 1/3 1/3 গতিকে এনেকুৱা থাকিলে ধৰা এনেকুৱা আমাৰ এটা সূচকৰ ধৰ্ম আছিলে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুৱেল টু আমি কি লিখিব পাৰোঁ a টু দি পাৱাৰ m প্লাছ n। ভূমিবিলাক একে থাকে তেতিয়াহ'লে আমাৰ কি হয় ঘাটবিলাক ওপৰৰ ঘাটবিলাক যোগ হয়। তো এতিয়া চাবা এইটোকো আমি এনেকৈ লিখিব পাৰোঁ 1/3 এটা লিখি 7 প্লাছ 9 কৰিব পাৰোঁ হয়নে 7 প্লাছ 9 কৰিব পাৰোঁ। আৰু এইটো কি আছে 9 টু দি পাৱাৰ 10 ইয়াক এনেকৈ ৰাখিলোঁ। এতিয়া এইটো কি হ'ব চাবা 1/3 হোল টু দি পাৱাৰ কি হ'ব 9 7 16 16 ইনটু 9 টু দি পাৱাৰ 10। এতিয়া চাবা ইয়াৰ যিহেতু ভূমি আমাৰ 9 আছে, আমি কি কৰিম এতিয়া এইটোকো আমি 9 কৰিব লাগিব। কেনেকৈ কৰিম চাবা 1/3 আমি এটা কাম কৰোঁ এতিয়া চাবা এইটো এনেকৈ দি ইয়াত এটা 2 দিলোঁ আৰু এইটো এনেকৈ দি 2 দিলোঁ মানে কি চাবা এই যিটো 16 আছে 16টোক আমি এতিয়া বেলেগকৈ লিখিব অলপ 2 ইনটু 8 8 দুগুণ কি হয় 16 হয় হয়নে। গতিকে আমি এনেকৈ লিখিলোঁ এই যদি এই বন্ধনীটো যদি উঠাই দিওঁ আমাৰ 8 দুগুণ 16 হ'ব হয়নে। আৰু এইটো এনেকৈ ৰাখিলোঁ। এতিয়া ইয়াত কি হ'ল আমাৰ 1/3 আছে এই 2টো যদি আমি ইয়াত যিটো ঘাট আছে 2 গতিকে কি হ'ব 2 3 পূৰণ কৰিলে আমাৰ কিমান হ'ব 9 হ'ব আৰু 2 1 পূৰণ কৰিলে আমাৰ কি হ'ব 1 হ'ব হয়নে। আৰু ওপৰত কি থাকিল 8 থাকিল ইনটু কি হ'ল 9 টু দি পাৱাৰ 10। এতিয়া এই বস্তুখিনি আমি আকৌ এনেকৈ লিখিব পাৰোঁ 9 টু দি পাৱাৰ 8 আৰু 1 টু দি পাৱাৰ 8 1 টু দি পাৱাৰ 8 হ'লেও আমাৰ 1 হ'ব হয়নে নহয়। গতিকে আমি ডাইৰেক্ট তাতে 1 টু দি পাৱাৰ 8 লেখাত কৰি আমি কি লিখিলোঁ 1 লিখিলোঁ ইনটু কি হ'ল 9 টু দি পাৱাৰ 10। এতিয়া এগেইন চোৱা এই বস্তুখিনি ইয়াত এনেকৈ আছে এইটো বস্তু আমাৰ ওপৰত যাব, ওপৰত গ'লে কি হ'ল 9 টু দি পাৱাৰ 8 আৰু এইটো ইয়াত পূৰণ কৰিলে সেয়ে হ'ব হয়নে নহয়। গতিকে 9 টু দি পাৱাৰ 10 হ'ল। বা এটা ধৰ্ম আছিলে এনেকুৱা a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল টু আমাৰ কি হয় a টু দি পাৱাৰ m মাইনাছ n হয়। হৰণ থাকিলে আমাৰ বিয়োগ হয়, পূৰণ থাকিলে আমাৰ কি হৈছিলে এইটো যোগ হৈছিলে। গতিকে এইবাৰ যিহেতু এইটো হৰণ হৈছে গতিকে আমাৰ কি হ'ব 9 টু দি পাৱাৰ 10 মাইনাছ কি হ'ব আমি 8 লিখিব পাৰোঁ অৰ্থাৎ 9 স্কুৱেৰ 10ৰ পৰা 8 গ'লে কি হয় 9 স্কুৱেৰ হয় হয়নে 2 থাকে ইয়াতে 9 স্কুৱেৰ হ'ল গতিকে 9 9 গুণ কিমান হ'ব 81। ইয়াৰ এনচাৰটো আমাৰ কি হ'ল 81। তো এনেদৰে তোমালোকে অংকটো সহজতে কৰিব পাৰিবা। তো এইখিনি আছিল ভিডিঅ'টোত। বাকী এই চেপ্টাৰৰ অংকবিলাক আগৰ ভিডিঅ'ত দিয়া আছে। যদি কোনোবা চাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। তো ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই, থেংক ইউ।